যিসকল ব্যক্তিয়ে যতেই বসবাস নকৰক কিয় সেই ব্যক্তিসকল কিয়ামতৰ আগলৈকে তাতেই থাকিব মানে আজি 500 টকা হাজিৰা এটা দিলে বিজেপি যাই তেখেতসকলে জিন্দাবাদ দিয়ে আপোনাৰ আমাৰ একো লাভ নহয় লাভ হ'ব সেই ৰজাকৰীয়া ব্যক্তিসকল সেই সৰু মামা ডাঙৰ মামা লাভ হ'ব তোমাক এদিন হলো আমি এই খাস মাটি তুলাই লৈ আহি খাস মাটি তোমালোকে বসবাস তুমি নাচো না তাৰ লোকে এয়া হৈছে আমাৰ মানুহবিলাকৰ স্বভাৱ কাৰণ পেটৰ টাউনত তেওঁলোকে 200-500 টকা হাজিৰা লৈ তেওঁলোকে যিকোনো কাম কৰিবলৈ বাধ্য তেওঁলোকক যদি কোৱা হয় যে তোমাৰ হাত ভৰি ভাঙি দিম 500 টকা দিম তেওঁলোকে হেইটোৱে কৰিব কাৰণ তেওঁলোকৰ বিবেক বোলা বস্তুটো নাই তেওঁলোকে একো বুজি নাপায় ভাল বেয়া উচিত অনুচিত বুজি নাপায় তেওঁলোকে সন্মুখত 500 টকা ধৰিলে তেওঁলোকে সব এৰি দিয়ে আপোনালোকে ভিডিঅটো বেছি পৰিমাণে শেয়াৰ কৰিব আৰু অসমৰ ইমান সংখ্যক শিক্ষিত মানুহ থকাৰ পিছত অসমীয়া মানুহখিনিক যে আজি এজন ব্যক্তিয়ে বুৰ্বক বনাই আছে সেই কথাখিনি আমি সকলোৱে উপলব্ধি কৰাৰ প্ৰয়োজন আছে আমি সকলোৱে এজন ব্যক্তিৰ নিৰ্দেশত কিয় পৰিচালিত হও আমি পুলিশ প্ৰশাসনৰ পৰা আৰম্ভ কৰি সমস্ত সিস্টেমখিনি আমি এজন ব্যক্তিৰ নিৰ্দেশনত আমি পৰিচালিত হৈ আছো আৰু হেতু কেনেকুৱা ধৰণৰ হ'ব পাৰে যত ন্যায় অন্যায় একো বাজ বিচাৰ কৰি থকা হোৱা নাই তোমাক এদিন হলো আমি এই খাস মাটি তুলাই লৈ আহি খাস মাটি তোমালোকে বসবাস কৰিব লাগিব আমি মাটি বাৰী সব আপোনালোকে যিজন ব্যক্তি মোৰ স্ক্ৰীনত দেখা পাইছে এই ব্যক্তিজনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেই অসমখন জ্বলাব বিচাৰিছে অৰ্থাৎ অহা 26ৰ নিৰ্বাচনত তেখেতে এই ব্যক্তিৰ জৰিয়তে বৈতৰণি পাৰ কৰিব বিচাৰিছে তেখেতে এই ব্যক্তিজনৰ ভাষ্য লৈ গোটেই অসমত বিয়পাই দিছে আৰু গোটেই অসমবাসীক এটা মিছা মেছেজ দি বা আমাৰ হিন্দু ধৰ্মৰ মানুহখিনিক একত্ৰিত কৰাৰ কাৰণে একেতে পৰিকল্পনা কৰিছে আৰু হেয়া চাওক আজি এইজন ব্যক্তিয়ে জিখাৰ কথা কৈছে যে তেখেতে আজি নহয় কালি নহয় মানে কৰোৰ টকা হলেও হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ দুৱাৰ কিনিব এটা সময়ত মেডিপট্টাৰ মাটি কিনিব মই ক'ব বিচাৰিছো যিজন ব্যক্তিয়ে এই কথাখিনি কৈছে সেই ব্যক্তিজনক আসলতে নিশ্চয় কোনোবা এজন ব্যক্তিৰ দ্বাৰা এই কথাখিনি কোৱা হৈছে আৰু এই কথাখিনিৰ জৰিয়তে আমি দেখা পাইছো মাননীয় মুখ্যমন্ত্ৰী সাহেবে গোটেই অসমৰ মানুহখিনিক কৈ আছে চাওক আপোনালোকৰ অস্তিত্ব কত আপোনালোকে ইয়াৰ পিছত কলৈ যাব এই মিয়াসকলে এটা সময়ত আপোনালোকৰ ঘৰ দুৱাৰ সব কিনি লব আপোনালোকক উচ্ছেদ কৰিব আৰু আপোনালোকক খাস মাটিত বহুৱাব আৰু তেখেতে এই ধৰণৰ ভাষণ দি গোটেই অসমৰ অমুসলিম মানুহখিনিক একত্ৰিত কৰি তেওঁ এই 26ৰ নিৰ্বাচনটো পাৰ কৰাৰ কাৰণে চেষ্টা কৰিছে আপোনালোকে যিমানে চিঞৰি নাথাকক কিয় মই এখাৰ কথা ক'ব বিচাৰো যে যিসকল ব্যক্তিয়ে যতেই বসবাস নকৰক কিয় সেই ব্যক্তিসকল কিয়ামতৰ আগলৈকে তাতেই থাকিব কেৱল মাত্ৰ বহু ধৰণৰ নাটক আহিব বহু ধৰণৰ ৰুল আহিব আৰু সেই ৰুল বিলাক কৰি নিজৰ স্বাৰ্থ আদায় কৰিব কেৱল মাত্ৰ আপোনাৰ কাম কাজৰ পৰা আপোনাক আঁতৰাই আনি আপোনাক হিন্দু মুছলমান কৰিব আমাক আঘাত দি আমাৰ মাজত এটা সমস্যাৰ সৃষ্টি কৰিব এয়াই হৈছে বেছিভাগ নেতাসকলৰ মূল উদ্দেশ্য আমি সাধাৰণ মানুহখিনিয়ে কিয় জিন্দাবাদ দিছো মিয়াসকলক খেদিব লাগে আমি সাধাৰণ মানুহখিনিয়ে কিয় জিন্দাবাদ দিব লাগিব হিন্দুসকলক খেদিব লাগে এনেকৈ যদি আমাৰ দ্বাৰাই খেদা খেদি কৰিব পাৰে তেতিয়াহলে তেখেতসকলৰ ৰাজনৈতিক মুনাফা আদায় কৰাৰ যথেষ্ট সুবিধা হয় আজি আপোনালোকে তেখেতৰ কথা উঠা বহা কৰিছে আৰু যাৰ বাবে গোটেই মুনাফাখিনি তেখেতে আদায় কৰিছে আপোনালোকে ইয়াৰ আগত বসবাস কৰা নাই নেকি শ বছৰ ধৰি অসমত মানুহবিলাক বসবাস কৰি আছে তেতিয়া এই মানুহবিলাকৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু হিমন্ত চৰকাৰ আহাৰ লগে লগে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে আৰু এয়া যে সম্পূৰ্ণ ৰাজনৈতিক পৰিকল্পনা সেই কথাখিনি আমি অসমৰ শিক্ষিত মানুহ সকলোৱে আমি বুজিব পৰা নাই আমি দুখ পাইছো যে আমাৰ এই দুখীয়া মানুহখিনি হৈছে 200-300-500 টকাৰ লোভত তেওঁলোকে যিকোনো কাম এটা কৰি দিব পাৰে আপোনালোকে নিশ্চয় আচৰিত হ'ব নালাগে যে মানুহ পেটৰ টাউনত সকলোখিনি কৰে আজি 500 টকা হাজিৰা এটা দিলে বিজেপি যাই তেখেতসকলে জিন্দাবাদ দিয়ে আৰু যাৰ ফলত তেখেতসকলে সেই সুযোগ গ্ৰহণ কৰিছে গতিকে আপোনালোকে প্ৰত্যেকই সচেতন হওক আপোনাৰ আমাৰ একো লাভ নহয় লাভ হ'ব সেই ৰজাকৰীয়া ব্যক্তিসকল সেই সৰু মামা ডাঙৰ মামা লাভ হ'ব গতিকে আপোনালোকে সচেতন হৈ আপোনালোকে সুস্থভাৱে চলাৰ এটা চেষ্টা কৰক